মোক পইচা দিয়া বুলি ক'ৰবাত আছে নেকি? ক'ৰবাত আছে নেকি? গোটেই প্ৰতিবেদন মই সেইবিলাক ক'বলৈ নাযাওঁ। এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল। মই কে এম এছৰ নামত ওলোৱা নাই। 3 লাখ কথাৰ কথাটো ওলাইছে কমল মেধিৰ নামত। মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, এটা ফ্ৰডে আপোনালোকে নাজানে। এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে হিমন্ত বিশ্ব শৰ্মাক লুকুৱাবৰ কাৰণে। আপুনি শুনি লওক, আপুনি কথাটো শুনি লওক। আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো? আপোনাৰ কথা কৈছোঁ মই। আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই, মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি। মোৰ নাম অখিল গগৈ। মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। মই আপোনাক চেলেঞ্জ কৰি ক'ব পাৰোঁ, কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চেলেঞ্জ কৰি ক'ব পাৰোঁ। কিন্তু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম কমাবৰ কাৰণে আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে। গৌৰৱ গগৈক ডাঙৰ কৰি দিছে, কমল মেধিক ডাঙৰ কৰি দিছে, দুলাল বৰাক ডাঙৰ কৰি দিছে। এই গোটেইকেইটা লগালে 6 লাখ টকামান 7 লাখ টকামান হ'ব। APSC কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয়, ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিলে। সেইটো লুকুৱাই ৰাখিছে। হিমন্ত বিশ্ব শৰ্মা APSC কেলেংকাৰী সৰ্বাধিনায়ক। হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ খলনায়ক APSC কেলেংকাৰী। এইটো আপোনালোকে আজি প্ৰকাশ কৰক, তেতিয়াহ'লে মই মানিম যে আপোনালোকে ঠিকেই আছে। নহ'লে এই 2 লাখ 3 লাখ টকীয়া কথাক লৈ এনে হাল্লা হুলস্থুল কৰি থাকি লাভ নাই। আৰু অখিল গগৈক চেলেঞ্জ কৰি কাৰো লাভ নাই। অখিল গগৈ পইচা নাখায়। ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতিক, সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰী আটাইতকৈ ডাঙৰ খলনায়ক। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই। আলোচনা হৈছে গৌৰৱ গগৈৰ নাম, আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম, আলোচনা হৈছে কি নাম, এই ফ্ৰড কি নাম, দুলাল বৰাৰ নাম। কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা, আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক তৰুণ গগৈ ডাঙৰীয়া।